প্ৰথম প্ৰশ্ন, অসমীয়া ভাষাক ৰাজ্যিক ভাষাৰ স্বীকৃতি কেতিয়া প্ৰদান কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল 1961 চনত। পৰৱৰ্তী প্ৰশ্ন, মুছলমানে কেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ল 1206 চনত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰে? শুদ্ধ উত্তৰটো হ'ল 12জন লোকক মনোনীত কৰে। পৰৱৰ্তী প্ৰশ্ন, উপনিষদ কি? শুদ্ধ উত্তৰটো হ'ল হিন্দু দৰ্শনৰ উৎস। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় কমিউনিষ্ট পাৰ্টি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল 1925 চনৰ 26 ডিচেম্বৰত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় ৰেল কোনটো তালিকাৰ এটা উপাদান? শুদ্ধ উত্তৰটো হ'ল সংঘৰ তালিকা অৰ্থাৎ ইউনিয়ন লিষ্টৰ এটা উপাদান। পৰৱৰ্তী প্ৰশ্ন, ডেড চি কোনখন দেশৰ মাজত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল জৰ্ডান আৰু ইজৰাইলৰ মাজত ডেড চি অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, বাৰমুডা ট্ৰাইংগল নামৰ ৰহস্যময় ঠাইখন কোনখন মহাসাগৰত অৱস্থিত? আটলাণ্টিক মহাসাগৰত। পৰৱৰ্তী প্ৰশ্ন, কথা পুৰস্কাৰ বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া মহিলা কোন? শুদ্ধ উত্তৰটো হ'ল মামণি ৰয়ছম গোস্বামী। 1993 চনত এই বঁটা লাভ কৰে। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম অসমীয়া মহিলা গ্ৰেজুৱেট কোন আছিল? শুদ্ধ উত্তৰটো হ'ল সুকলতা দুৱৰা আৰু সুধালতা দুৱৰা। তেখেত দুয়ো ভনীয়েক আছিল। পৰৱৰ্তী প্ৰশ্ন, লোকটক হ্ৰদ কোন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল মণিপুৰ ৰাজ্যত। পৰৱৰ্তী প্ৰশ্ন, শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ল ৰাণী অধিকা। পৰৱৰ্তী প্ৰশ্ন, অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ দুটা কি কি? শুদ্ধ উত্তৰটো হ'ল কাজিৰঙা আৰু মানাস অভয়াৰণ্য। পৰৱৰ্তী প্ৰশ্ন, অন্ধ্ৰ প্ৰদেশৰ ৰাজধানীখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল অমৰাৱতী। পৰৱৰ্তী প্ৰশ্ন, কেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হয়? শুদ্ধ উত্তৰটো হ'ল 1948 চনত। পৰৱৰ্তী প্ৰশ্ন, IDBI বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হয়? শুদ্ধ উত্তৰটো হ'ল 1964 চনত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অংশই সমাজতান্ত্ৰিক ব্যৱস্থা স্থাপনৰ বাবে অনুপ্ৰাণিত কৰে? শুদ্ধ উত্তৰটো হ'ল ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিসমূহ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।